হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে দুৰ্গা পূজা চালেনে? দুৰ্গা পূজাটো শেষেই হ'ল আৰু এতিয়া আহিব লক্ষ্মী পূজা, কালী পূজা। মোৰ খবৰ বৰ্তমান ভালে। এই নাকৰ যে ছাইডত মানে ফাটি যোৱাৰ নিচিনা হয়, মোৰ তেনেকুৱা হৈছে, ইমান বিষাই থাকে আৰু মানে এই পূৰা খৰখৰীয়া হৈ যায় আৰু এনেকৈ গুচাই দিলে মানে তেজ ওলাই যায়। আপোনালোকে তেনেকুৱা হ'লে কি কৰে বাৰু? মই কিন্তু অকণমান মানে নাৰিকলৰ তেল লগাই থৈ দিওঁ। মাজে মাজে তেনেকুৱা হৈ যায়, কিয় বা তেনেকুৱা হৈ যায় নাজানো। ৰাতিৰ ভাত পানী খালেনে আপোনালোকে? আমাৰ এতিয়ালৈকে খোৱা নাই, যিহেতু বাবুৰ অহাকালিৰ পৰা হাফ ইয়াৰলিৰ এক্সাম। কিছুমানৰ দুৰ্গা পূজাৰ আগতে এক্সাম শেষ হ'ল। আমাৰ বাবুহঁতৰ মানে 4 তাৰিখৰ পৰাহে আৰম্ভ হ'ব। যদি দুৰ্গা পূজাৰ আগতেই শেষ হৈ গ'ল হয় তেতিয়াহ'লে ভাল হ'ল হয়। মানে এতিয়া যিহেতু মাজে মাজে পূজা আহি থাকিব আৰু লগতে পৰীক্ষা চলি থাকিব। বাই বাই, গুড নাইট।